বুলি নমস্কাৰ এভৰিৱান আজি আমি কাতি বিহুৰ বুলি দিনতে এয়া ভেটিটোৰ কাৰণে ভেটিটো এফালে বনাই এখন এফালে ভেটিটো দেখুৱাই দিয়া তুমি ভেটিটো দেখুৱা ভালকে দেখুৱাই থৈ আহা যোৱা ভেটিটো দেখুৱাই দিয়া এখন আমাৰ ভেটিটো তুমি কৈ দিবা ভেটিটোৰ বিষয়ে কি আছে ভেটিটোত কেনেকুৱা এইটো কি আকৃতিৰ ভেটি কোৱা লভ বুলি কোৱা আমি মা লক্ষ্মীক লভ ভেটিত আজি তুলসী ৰোপণ কৰিম হয় নাই ইভিনে আমাক কাম কৰি আছে ইভিনে কাম কৰি আছে ইয়াৰ কাৰণে বান্ধিবৰ কাৰণে এই খুটা পতা হ'ল দেখুৱাই দিয়ে খুটা পতা হ'ল মানে গেট বুলি ক'ব লাগিব আমাৰ তুলসী ভেটি এণ্ট্ৰেঞ্চ গেট এই গেটখন এয়া বনাই আছে টুকুৰা ইয়াৰ পৰা হ'ব তাৰপৰা গধূলি এই ভেটিতে আমি তুলসী ৰোপণ কৰি চাকি বন্তি জ্বলাই মাৰ তুলসীৰ চৰণত সেৱা ল'ম সকলোৱে হয় নাই হয়নে দীপ থেংক ইউ এতিয়া আমি কামত লাগি আছোঁ আপোনালোকে কি কৰি আছে আজি দিনটোৰ সবিশেষ আপোনালোকেও জনালে ভাল লাগে ফেচবুকত আমি যেনেকৈ আপোনালোক আৰু আমি সকলো পৰিয়ালৰ কিবা এটা খবৰ পালে আমাৰ নিশ্চয় ভাল লাগে তেখেতো আছে আমাৰ ফেচবুক পেজ তেখেতৰ আছে দেখাই দিয়ক কেমেৰামেন অকণমান জুম কৰিব তেখেতক এই তেখেতৰ পেজ আছে আপোনাৰ ফেচবুক পেজটো কৈ দিয়ক সকলোৱে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব মোৰ দিব্য বৰা বুলি আছে দিব্য বৰা পেজটো আপোনালোকে লাইক কৰি দিব সকলোকে আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰিব ঠিক আছে এইটো এই আমাৰ কেমেৰামেনৰ ঘৰ সেইয়া দেখুৱাই দিয়ক আমাৰ কেমেৰামেনৰ ঘৰ আমি বৰ্তমান ঘৰ কেমেৰামেনৰ ঘৰ তাৰপৰা আমি আছোঁ এতিয়া বৰ্তমান শদিয়াতে আমাৰ ঘৰত তুলসী ৰোপণ কৰিবলৈ নাই পোৱা যদিও আজি আমাৰ এইটো অস্থায়ী গৃহত হ'লেও আমি ভেটি এটা ৰুই আমাৰ যিটো অসমীয়া সংস্কৃতি তাক ৰক্ষা কৰিছোঁ জীয়াই ৰাখিব চেষ্টা কৰিছোঁ সকলোৱে লাইক শ্বেয়াৰ কৰি দিব থেংক ইউ আজিলৈ বাই বাই